প্রহ্লাদ প্রহ্লাদ পিতা তুমি কর্পূরা আহিলা প্রহ্লাদ তুমি হেন শ্রীহরির নাম উচ্চারণ করিছা হসা নাকি প্রহ্লাদ পিতা শ্রীহরিৰ নাম উচ্চাৰণ কৰিলে বিপদ বিঘিনি আঁতৰাই পেলায় প্রহ্লাদ এই শিক্ষা তুমি কত পালা মইতো কাহানি শ্রীহরির নাম উচ্চারণ কৰা নাই পিতা কোনো কাৰো শত্ৰুও নহয় আৰু কোনো কাৰো মিত্ৰও নহয় প্রহ্লাদ সকলোকে একেজন ঈশ্বৰেই স্বজন কৰিছে সেইবাবে পিতা তুমি শ্রীহৰিক শত্ৰুৰ জ্ঞান নকৰিবা ওকে বন্ধ কর প্রহ্লাদ নলবিয়ার পাখন্দর নামে শিশু বলি পুত্ৰ বলি কৈছো তোকে কদাপি নকৰিবি সেই পাখন্দর নাম উচ্চারণ খং নকৰিবা পিতা শ্রীহৰিৰ নাম উচ্চাৰণ কৰিলে বিপদ বিঘিনি আঁতৰাই পেলায় প্রহ্লাদ এনে ধরে বোঝারা ওর প্রহ্লাদক কোন দিলেহি হরের শিকরি অতিকে সতর খেয়ে দেবনারায়ণ প্রহ্লাদক মদত হুমই নতুন খেলা খেলিছে হিরণ্যর বাবে কিন্তু বুঝমই কর্তব্য নিজর পুত্র ভজ্য পুত্র স্নেহত বিচলিতময় নহ কদাপি অন্য আমার শুনা দুয়ো শক্কৰত নৈ আজি মই একে ওর সংকটত পৰিছো সেয়েহে তোমাৰ দুয়োকে এবে আনিলি মতাই কোৱা এবে দুয়োজনে পাৰিবানে মোক কৰিব উদ্ধাৰ শুনা তেন্তে মোৰ চিন্তাৰ কাৰণ মোৰ পুত্ৰ প্ৰহ্লাদে হৰিৰ নাম উচ্চাৰণ কৰি মোৰ ৰাজ্যত শান্তিৰ কৰিছে স্বজন সেয়েহে প্রহ্লাদক আৰু আছে যত দৈত্য শিশু দানৱ ৰাজ্যত সকলোকে শিক্ষা দিবা উপযুক্ত ভাৱে যোৱা লৈ যোৱা প্ৰহ্লাদ আৰু আছে যত দৈত্য শিশু দানৱ ৰাজ্যত সকলোকে শিক্ষা দিবা উপযুক্ত ভাৱে তোমালোকে নিজৰ নিজৰ আসন গ্ৰহণ কৰা আহা তুমি এইফালে ভাই অমক দাদা দৈত্যৰাজে যি দায়িত্ব দিলে সেই দায়িত্ব এতিয়া আমি সুচাৰুৰূপে পালন কৰিব লাগিব আৰু তোমালোকে পুথিবাদীসমূহ উলিয়াই লোৱাচোন বাৰু কোৱাচোন তুমি কি কৰি ভাল পোৱা সি হাতী পুথি ৰচি গদা যুদ্ধ কৰি ভাল পায় ভাল কথা দেই দৈত্য শিশু ভাল কথা কিন্তু চাবা আকৌ হাতী পিঠিত উঠোতেনে কাটি হৈ গৈ হাতী গ'লে কিন্তু চেচ হ'ব বহা তুমি কি কৰি ভাল পোৱা কোৱাচোন বৰ ভাল কথা দৈত্য শিশুৰ এটা ভাল লক্ষণ বহা তুমি কি কৰি ভাল পোৱা ভাল কথা দেই দেখিয়ে গম পায় একেবাৰে মল্ল যুদ্ধ কৰা স্বাস্থ্য প্ৰহ্লাদ তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মোৰ হৰিনাম গাই বৰ ভাল লাগে
মক দাদা অ'কে এই হৰিনাম গাইহে ভাল পায় বোলা য'তে ৰাতি হয় তাতে বাঘৰ ভয় নহ'ব নহয় শুন তুমি দৈত্য শিকো গতিকে দৈত্যৰাজনে যেনেকৈ আমাক শিকাবলৈ কৈছে আমি তেনেকৈ শিকাম তোমালোকে ভালমতে অধ্যয়ন কৰিবা দেই এতিয়া আমি কম তোমালোকে লিখি যাবা লেখা লিখা দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ ভালদৰে লিখিবা দেই দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ 3-4 লেখা লিখিছে ই ভাল লিখিছে ই কি লিখিছে গম পোৱা কোৱাচোন দাদা দৈত্যপতি হৰিণাকশিপুৰ আমাৰ ঈশ্বৰ হৰিণাকশিপুৰ নহয় নহয় হিৰণ্যকশিপুৰ দেই শুধাই লেখা তুমি কি লিখিছা দেখুৱা দাদা জোটনি আখৰত ভোটনি মাৰিলে হিৰণ্যকশিপুৰৰ ওপৰতে আমাৰ ওপৰতে ঈশ্বৰ শুনাই লিখ শুদ্ধকে লিখ তুমি কি লিখিছা চাওঁ ভাই দাদা ই লিখিছে কি লিখিলে ই লিখিছে কি লিখিলে দাদা ই লিখিছে কোৱাচোন দাদা ই লিখিছে দৈত্যপতি হিৰণ্যকশিপুৰ এইখিনিলৈকে শুদ্ধই লিখিছে পিছৰকণহে আমাৰ পিছৰ তুমি আগৰ শুদ্ধকে লিখ ভালকে লিখ চাবই নোৱাৰি মানুহটো যিমান ডাঙৰ আখৰবোৰ কিমান সৰু এইফালে চোৱা দৈত্যপতি ইয়াত হিৰণ্যকশিপুৰ তাত আমাৰ ইয়াত ঈশ্বৰ তাত চব ইটোপা সিটো ওপৰা তলৈ লিখিছে চোৱা একদম মানে এই ৰকম আৰু পা তোমাৰ কাহিনীটো কি হ'ল গম পোৱা নে ইহঁতৰ ঘৰ পৰা ইহঁতৰ ঘৰ সিহঁতৰ ঘৰ পৰা সিহঁতৰ ঘৰলৈ এই যে অহা কৰি থাকা আখৰকেইটা তেনেকুৱা হৈছে নহয় তেনেকুৱা হ'লে নহ'ব দেই শুদ্ধকে লিখিব লাগিব ভালকে লেখা দেই দিয়া তোমাৰ ইয়াত আনিব ভাই দাদা ই লিখিছে কি লিখিলে ই যি লিখিছে মই আকৌ ধৰিবই পোৱা নাই তুমি পাইছা কি চোৱা হয়তো কি লিখিলে অকণমান ধৰিব পৰাকৈ লিখিবা দেই ভাল লিখিছা তাকে নে গুৰুদেৱ লওঁ তুমি ভালে লিখিবা দাদা খালে নচা ফুলত দিয়াটো খাটাং তোমাক আমাক কি লিখিলা সত্য সদায় জয় তাতে বাঘৰ ভয় সত্যম শিৱম সুন্দৰম ই আমাৰ কালন্ত ঘম
শুদ্ধকে লেখা এইবিলাক কথা লিখিবলৈ দিছো নেকি নহ'ব আৰে নহ'ব দাদা মোৰ পৰা বৰ ভোক লাগিছে ভাই বাচাহঁত আমি যিসমূহ শিকালো সেইসমূহ তোমালোকে আওৰাই থাকা আমি খন্তেক ভিতৰৰ পৰা আহোঁ এই যাম এই আহিম দেই তোমালোকে একো লিখি থাকিবা হৰিনাম নল'বা ভাই প্ৰহ্লাদ গুৰুদেৱসকলকে বহুত দূৰ পালেগৈ আমি নহ'লে এতিয়া হৰিনামকে লওঁ মই হৰিনাম ল'বলৈ বেয়া নাপাওঁ নহয় ভালহে পাওঁ কিন্তু গুৰুদেৱ মতে খং কৰে বুলিহে মোৰ বেয়া লাগে ব'লা আমি এতিয়া হৰিনামকে আৰম্ভ কৰোঁ বাৰু তেন্তে হৰিনামে 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 কৰি আছে জগত হৰিনামে 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 কৰি আছে জগত হৰিনামে 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 কৰি আছে জগত তুমিও ইহঁতৰ লগত হৰিনাম গাব লাগেনে বাৰু বন্ধ কৰিবলৈ কৈছোঁ ভাই তহঁতক হৰিনাম গাবলৈ বাৰম্বাৰ বাধা দিয়া স্বত্তেও কিয় হৰিনাম লৈছ ভাই দাদা ইহঁতে যি কৰিছে এনেকে হ'বলৈ হ'লেতো নচচা খোলা দেই মই হ'লে চোৱা তোমাকে আগবঢ়াম কিন্তু দেই ইহঁতক মহাৰাজৰ ওচৰত চমজাই দিয়াই ভাল হ'ব ভাল হ'ব ব'লা নহ'লে ইহঁতে আমাক বিপদতহে পেলাব তুমি বুজিছা আগে আগে লৈ যাম মই পিছে পিছে গৈ আছোঁ ব'লা বল 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 তহঁতে আৰু শিকিব নালাগে বল ব'ল। হেৰি না। পিতা ও প্রহ্লাদ আহা শুন কাহ চাপি আহা গুৰুৰ গৃহত থাকি এনেপাত শিকিৰা সহজে কোৱাচোন পুত্ৰ মোৰ দয়নৰ মণি তেন্তে শুনা স্থিৰ কৰি মন কোৱা প্ৰহ্লাদ সত্যং স্মৰং বন্ধনে বিধিয়তে এই নবিধনে নাৰ ননীৰ নমিৰ দৰে শ্ৰীহৰি কীৰ্তন গুৰু এজন নামে নাভি চেগুণ মুখ বন্ধ কর প্রহ্লাদ অধম ব্রাহ্মণদয় শুকর্ত নয় এ নাকি শিক্ষা দিলি প্রহ্লাদক মোর প্রহ্লাদ পিতা অসাধারণ গুরু দুজনের কথা পিতা মইনো মিছা বুলি কওঁ কেনেকৈ প্রহ্লাদ এই ভক্তিহন্ত হরির নাম তই কেতিয়া উচ্চারণ নকরিবি অতিশয় ঘৃণা কর্মই পিতা শ্ৰীহৰিৰ নাম মই উচ্চাৰণ কৰি মই বৰ ভাল পাওঁ
কুলৰ কণ্টক তই কাল তোৰ চাপিছে ওচৰ শুক্ৰ আৰু তনয় দূৰ হ সন্মুখৰ লৈ যায় এই বালকক লৌহ জিঞ্জিৰি লগাই অবদ্ধ ভূমিলৈ চাও বাৰু কেনেকৈ ৰক্ষা কৰে তোক দেৱনাৰায়ণে মাতৃৰগৰ ভতে নাৰদৰ সঙ্গে প্ৰহ্লাদে হৰি নাম হত্যা কৰি ক'ত আছে তোৰ সেই
দেৱনাৰায়ণ পিতা সৌ প্ৰতিস্তম্ভৰ মাজৰে হৰি আছে মোৰ ফালে চাই একলি প্ৰহ্লাদ ফটিক স্তম্ভৰ মাজত দয়াময় হৰি ৰৈ আছে ওর ফালে চাই প্ৰহ্লাদ হয় পিতা বেশ সঁচাকৈ যদি ফটিক স্তম্ভতে দয়াময় হৰি ৰৈ আছে তোৰ ফালে চাই তেন্তে এতিয়াই স্বৰ্ণাকিত কৰি ফটিকৰ স্তম্ভ লৌতাৰ প্ৰত্যক্ষ প্ৰমাণ ভাতৃহন্ত মোৰ দেৱ নাৰায়ণ স্বৰ্ণাকিত কৰি ফটিকৰ স্তম্ভ লৌতাৰ প্ৰত্যক্ষ প্ৰমাণ ভাতৃ অন্তমৰ দেৱ নাৰায়ণ ভাতৃ অন্তমৰ দেৱ নারায়ণ ভাতৃহন্তমূল দেব নারায়ণ নরসিংহ অসম্বিত হিরণ্যকে এলিদরিহন হন হেরো হিরণ্যকশিপুর মিলিল প্রলয় আজি তাদাকুলৰ তোৰ সময় ধ্বংস কৰি তোৰ দৈত্যকে পৰিত্ৰাণ কৰিম নিজেই প্ৰিয় ভক্ত বৈষ্ণৱ প্ৰহ্লাদ হন হেৰৌ হিৰণ্যকশিপুৰ চাইলো এবাৰ দিবাকাল নোহেইতো নোহে ৰাত্ৰিকাল বাহিৰ নোহেইতো নোহে ভিতৰ ভাল হস্তে নোহে নোহে বীৰ অস্ত্ৰ নখৰ পহাৰে তোৰ বিদাৰিব বক্ষ দেৱতা নহয় মানৱ নহওঁ যক্ষ
ৰক্ষাময় নহওঁ দানৱ তোৰ এই সন্মুখত তোকেই নিধন কৰিবৰ হেতু তোৰ এই ভাতৃ হন্তা মই নৰসিংহৰূপী দেৱ নকৰি পলামে তই হিবুদি তই দেশৰে গদা কয়ো ঠাই গদা তুষ্টময় তোমাৰ ভক্তি কীৰ্তন কেৱল কৰিম প্ৰদান হে প্ৰভু মোৰ কোনো অভিলাষ নাই মোৰ পিতাই তোমাক বহুত নিন্দা কৰিলে তাৰ বাবে পিতাক মহাপাপৰ পৰা উদ্ধাৰ কৰা প্ৰভু মহাপাপৰ পৰা উদ্ধাৰ কৰা পৰম বৈষ্ণৱ তুমি পুত্ৰ হিৰণ্যৰ 21 পুৰুষ তুমি কৰিলা যি স্থানত থাকে মোৰ প্ৰিয় ভক্ত উদাৰ চৰিত্ৰ সেই স্থানত থকা কীট পতংগও হয় পবিত্ৰ ভকতৰ একান্ত ভকতিত শুদ্ধ উঠা বজা তোমাৰ যশস্যা ৰাজি চিৰদিন থাকিব ধৰা তোমাৰ আমাৰ কথা ভৱিষ্যতে শুনে যিটো নৰে সিও পাব মুক্তি অনায়াসে তোমাৰ আমাৰ কথা ভৱিষ্যতে শুনে যিটো নৰে সিও পাব মুক্তি অনায়াসে সিও পাব মুক্তি অনায়াসে জয় নৃসিংহ মুৰাৰীৰ জয় জয় নৃসিংহ মুৰাৰীৰ জয় জয় নৃসিংহ মুৰাৰীৰ জয় 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 জয়
নারায়ণ সনাতন পুন ব্ৰহ্ম সনাতন জয় জয় সৃষ্টিৰ জগত ঈশ্বৰ তুমি গতিৰ হৰিয়ৰে জগত ঈশ্বৰ তুমি গতিৰ কৰজোৰে কৰজোৰে অপরাধ বিনাশ নামে নারায়ণ জানি নামে কহিলো আনগতি নাহিতে অপরাধ ক্ষমা কৰি তুমি দয়া কিৰহৰি মোক ৰক্ষায়ে মোক ৰক্ষা কৰি মোক ৰক্ষায়ে মোক ৰক্ষা নৃসিংহ বুঢ়াৰীৰ নামত সম্পূৰ্ণ জয় ৰাম জয় হৰি বোলা সভাৰ মুখত থাকিলে জয় হৰি কৃষ্ণ হৰি ও ৰাম হৰি